রাজের না করে খেলা করবো। আজি এটা হেল্পিং ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে চাওক, মোৰ পিছফালে এজন দাদা চাই আছে, খুৱাই আছে আৰু মোৰ হাতত এটা এক্সৰে আছে। ৰাজ হাত ভাঙিছে। আজিৰ পৰা প্ৰায় 1-1.5 বছৰমান হৈছে। বিল্ডিঙৰ পৰা পৰিছিলে, 2 তলৰ বিল্ডিঙৰ পৰা। তো এনেকুৱা অৱস্থা আছে বৰ্তমান। ইয়াত কঁকালত ঘাঁ লাগি আছে, মানে তেজ ওলাই আছে আৰু পুইজ ওলাই আছে। এনেকুৱা অৱস্থা আছে আৰু কি ক'ম, বহুত সংকটজনক অৱস্থাত আছে। ইয়াৰ পেচাবৰ পাইপ লগোৱা আছে, আপোনালোকে দেখাই আছোঁ চাওক। ইয়াৰ পেচাবৰ পাইপ লগোৱা আছে, ইয়াতেই পেচাব পায়খানা ইয়াতে কৰি আছে। আপোনালোকে যদি অন্ততঃ 10 টকাৰে যদি সহায় কৰে, আপোনালোকে স্ক্ৰীনত এটা স্কেনাৰ চাই আছে, স্কেনাৰত আপোনালোকে অন্ততঃ 10 টকালৈ সহায় কৰক। যদি 10,000 মানুহে 10 টকা কৰি দিয়ে, তেনেহ'লে 1 লাখ টকা এটা উঠিব। তেনেহ'লে দাদা কৈ আছে যে 1 লাখ টকা উঠিলে ঠিক হৈ যাব কৈ আছে, পাটনা লৈ যাব পাৰিব। 1-1.5 লাখ টকা মিনিমাম হৈ যাব। তো চাওঁ দাদা কি কয়। আপোনাৰ কি হৈছিলে? বাবা হয়, রাজার টিনা ভাঙি গেছে আমার। তো কইছি বিল্ডিংটা ভরিয়া মানে মুটটা বইবার পাই না, কিনু করা পাই না। আমার গাও চা হয়েছে চলল, কিছু লড়বা পাই না। গভর্নমেন্ট মানে তাই ন এই বিছনাথ বিরাট কষ্ট আছে। আপুনি কি ক'ব এতিয়া, ৰাইজক কি ক'ব? রাজের একটু সহায় লাগে, আমার রাজের একটু সহায় করতে পারে ভালো হইতো। স্কেনাৰটো কাৰ হয় যে ভিডিঅ'ত দি আছে? আমার বুর মানে আপোনাৰ আইতাৰ হয়। তো আপোনালোকে কৈ আছে যে আইতাৰ হয় স্কেনাৰটো। আপোনালোকে দি অলপ সহায় কৰক, 10 টকা দি সহায় কৰক। যিহেতু আপোনালোকে দিনত 50 টকা 100 টকা উৰুৱাই দিয়ে, চাহ খাই বা গুটকা যিকোনো বস্তু খাই উৰাই দিয়ে। তো অন্ততঃ আপোনালোকে 10 টকা এটা দিয়ক স্কেনাৰত। স্কেনাৰত নাম কাৰ আহিব? স্কেনাৰত আনোৱাৰা খাতুন। আনোৱাৰা খাতুন নাম আহিব। আপোনালোকে স্কেনাৰত গৈ স্কেনাৰ কৰি আপোনালোকে 10 টকা দিয়ক। এনেকুৱা অৱস্থা আছে বৰ্তমান, চাদৰি ঢাকি দিছে ইয়াত, কাৰণ লেতেৰা হৈ গৈছে একদম। এইটো দেখাব নোৱাৰিম, মানে ফেচবুকৰ গাইডলাইনৰ বাহিৰতে। চাওক ভৰিকেইটা ফুলি চাওক, অৱস্থা কি হৈছে। অলপ আগুৱাই দিয়ক কেমেৰা। এয়া চাওক অৱস্থা চাওক, ভৰি কেনেকৈ ফুলিছে আপোনালোকে চাওক, কি ভয়ংকৰ। চাওক আপোনালোকে এনেকুৱা ফুলি গৈছে, এনেকুৱা মোটা হৈ গৈছে, ফুলি চাওক অৱস্থা চাওক আপোনালোকে। এনেকুৱা আছে আৰু পেচাবৰ পাইপ লগোৱা আছে। এয়া চাওক, ইয়াত হাতত এচকে আছে, মোৰ হাতত। এয়া চাওক, ইয়াত ৰাজ হাত ভাঙিছে, বিল্ডিঙৰ পৰা পৰিছিলে। আপুনি ক'ৰ পৰা পৰিছিলে? কলবাৰী। কি কাম কৰিছিল আপুনি? তো পাহা কাম করছিলাম। পকী কাম কৰিছিলে, মানে ৰাজমিস্ত্ৰী মিস্ত্ৰী কাম কৰিছিলে। তো আপোনালোকে চাওক, কি ক'ম আৰু, ক'বলৈ ভাষা নাই। আপোনালোকে অন্ততঃ 10 টকা দি এটা সহায় কৰক, যাতে এই দাদা সুস্থ হৈ উঠিব পাৰে আৰু ভালকৈ পৰিয়াল চলাব পাৰে। আপোনাৰ ৱাইফ আছেনে? আপোনাৰ পৰিয়াল নাই, পৰিয়াল নাই। বিয়া পাতিছিল আপুনি? বিয়া পাতিছিলে। আপোনাৰ পৰিয়াল ক'ত? গুচি গৈছে। আপোনাৰ এনেকুৱা অৱস্থাত হয়। এয়া চাওক, এনেকুৱা অৱস্থাত হৈ পৰিয়ালো গুচি গৈছে। এতিয়া চাওক আপোনালোকে, কি ক'ম আৰু, ক'বলৈ ভাষা নাই। 1.5 বছৰ হৈ গৈছে, এনেকুৱা অৱস্থা আছে। মই ইমান দিন ভিডিঅ' দিব পৰা নাই, কাৰণ স্কেনাৰ নাছিলে। তো স্কেনাৰ বনাইছে, স্কেনাৰ বনাই মোক জনাইছে। তো আজি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। আপোনালোকে শ্বেয়াৰ কৰক, আপোনালোকে এটা শ্বেয়াৰ কৰক আৰু 10 টকা এটা দি সহায় কৰক, যাতে পৰিয়ালৰ লোকে যাতে চিকিৎসা কৰিব পাৰে, পাটনা লৈ যাব পাৰে। 1-1.5 লাখ টকা মিনিমাম, 1-1.5 লাখ টকা এটা দৰকাৰ। তো এনেকুৱা অৱস্থা আছে। তো কি ক'ব বাৰু আপুনি? কি কই করোনা একটু সহায় করুন সবই। আমি বিরাট কষ্টত পড়ে রয়েছি, আমার পরিয়ালটাও কষ্ট, আমার পরিয়ালও কষ্টত পড়ে রয়েছে। আমার একটু সহায় করুন সবই। রাজের সহায় না করে খেলা করবো, আপনার নাই কেউ। এয়া চাওক কেনেদৰে কান্দি আছে। ওটো সহায় কৰিছে দাদা আমাৰে। চাওক আপোনালোকৰ ভিডিঅ' ফৰ্মত দেখাই আছোঁ। ইয়াত এক্সৰে আছিলে, ৰাজ হাত ভাঙিছে অলৰেডি, আপোনালোকক দেখাইছিলোঁ। তো অন্ততঃ 10 টকা যদি সহায় কৰক, আপোনালোকক হাত জোৰ কৰিছোঁ। মোৰ ভিডিঅ'ৰ জৰিয়তে যদি আপোনালোকে এই দাদাজনক ভাল কৰি তুলিব পাৰে, মই বহুত আনন্দ হ'ম আৰু বহুত ভাল লাগিব মনটোত। কাৰণ আপোনালোকে সহায় কৰিছে আৰু মোৰ জৰিয়তে যদি এজন মানুহ সুস্থ উঠিব পাৰে, তেনেহ'লে কি ক'ম আৰু, বহুত ভাল লাগিব। আপোনালোকে আজি ভিডিঅ'টো শ্বেয়াৰ কৰক, আপোনালোকে 10 টকা এটা দিয়ক প্লিজ। মই আপোনালোকক হাত জোৰ কৰিছোঁ, 10 টকা এটা দি এই দাদাজনক সহায় কৰক। এই স্কেনাৰ দি আছে তলত, এই স্কেনাৰত আপোনালোকে 10 টকা 20 টকা এটা দি সহায় কৰক, যাতে সুস্থ হৈ উঠিব পাৰে। আজিৰ ভিডিঅ'টো আপোনালোকে বেছি শ্বেয়াৰ কৰক। আৰু ইয়াত একো ক'বলৈ নাই, কাৰণ এনেকুৱা অৱস্থা আছে, ভৰিকেইটা ফুলি গৈছে। আকৌ কৈ আছোঁ, এয়া চাওক, কি ক'ম আৰু, ক'বলৈ ভাষা নাই। আৰু ভিডিঅ'টো বেছি শ্বেয়াৰ